তামোলপুৰৰ বৰনদীৰ বক্ষত চলিছে অবাধ শিল খনন। ক্ৰেচাৰ মেচিন স্থাপন কৰি চলাইছে শিলবালিৰ অবৈধ বেহা। নিৰ্লিপ্ত নিৰ্বিকাৰ বন বিভাগ, আতংকিত নৈপৰীয়া। এই দৃশ্যলৈ মন কৰক। তামোলপুৰত বৰনদীৰ বুকুত কেনেদৰে শিলৰ খনন চলাইছে বন দস্যুৱে। চৰকাৰ প্ৰশাসনৰ নিৰ্দেশনাকো কেৰেপ নকৰে মাফিয়া চক্ৰই। দৈনিক এক্সকেভেটৰেৰে ভাৰত ভূটান সীমান্তত মাফিয়া চক্ৰই খান্দি তহিলং কৰিছে বৰনদীৰ বুকু। নদীৰ সমীপতে ক্ৰেচাৰ মেচিন স্থাপন কৰি অসাধু ব্যৱসায় চলাই আহিছে বৃহৎ চক্ৰটোৱে। হয়, আমি যেতিয়া আহি কিনে চালোঁ ইয়াতে যি ধৰণে ষ্টক কৰিছে, এনেকুৱা পাহাৰ বনাই দিছে জাগাই জাগাই পাহাৰ, জাগাই জাগাই সমুদ্ৰৰ দৰে গাঁত বনাই দিছে। এনেকুৱাতো কৰিব নোৱাৰে। 7-8টামান হেৰি আছে, কোম্পানী আছে। এতিয়া আমাৰ অসমৰো উদ্যোগপতিসকল আছে আৰু অসমৰ বাহিৰৰ উদ্যোগপতিসকল বেছিকৈ আছে। বনজ সম্পদৰ যি অবৈধ খনন কাৰ্য চলি আছে তাৰ প্ৰতিও যাতে মুখ্যমন্ত্ৰী মহোদয়ে অলপ নজৰ দিয়ে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। যে শিল বালিসমূহ ইয়াৰ পৰা যি লৈ যায়, ট্ৰান্সপৰ্ট হয়, তেওঁলোকৰ এটা নিৰ্দিষ্ট পৰিমাণ থাকে, কিন্তু ইয়াতে কোনো ধৰণৰ পৰিমাণৰ আদি দেখা নাই। ইয়াতে দিনে ৰাতি ডাম্পাৰ, হাজাৰ ডাম্পাৰ গাড়ী ইয়াৰ পৰা চলি আছে। অনুজ্ঞাপত্ৰৰ নামত নীতি নিয়মক জলাঞ্জলি। বৃহৎ প্ৰতিষ্ঠানো নামিছে শিল খননত। অদৃশ্য শক্তিৰ বলত বলিয়ান মাফিয়া চক্ৰ। শিল মাফিয়াৰ দৌৰাত্মত তৰাং হৈছে বৰনদী। ৰাজ্যৰ ব্যাগম বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগতেই অবাধে শিল খননত নামিছে বহিৰাগত প্ৰতিষ্ঠানো। দিন ৰাতি একাকাৰ কৰি বৰনদীৰ বুকুত শিলৰ খনন চলাইছে মাফিয়া চক্ৰৰ লগতে একাধিক প্ৰতিষ্ঠানে। শিল ভাঙিবৰ বাবে স্থাপন কৰা মেচিনে সৃষ্টি কৰা প্ৰদূষণৰ প্ৰতিও ন্যূনতম গুৰুত্ব নাই মাফিয়া চক্ৰ তথা শিল খননত নমা বহিৰাগত প্ৰতিষ্ঠানসমূহৰ। এই ক্ষেত্ৰত ৰহস্যজনক নীৰৱতা ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰো। বনজ সম্পদ যথেষ্ট পৰিমাণে চুৰি হোৱা বুলি ক'ব লাগিব। চৰকাৰক যি ৰাজহ ফাঁকি দি যদি লৈ গৈছে, চুৰি হৈছে, নিশ্চয় চুৰি হৈ আছে। তাৰপিছত আমাৰ এই অঞ্চলৰ সবচে ডাঙৰ কথাটো হৈছে, আমাৰ এই অঞ্চলটো হৈছে কৃষিজীৱী অঞ্চল। ইয়াতে আমি যি বৰনদীৰ পানী দি আমি এই অঞ্চলটো খেতি বাতি কৰি আমি জীয়াই আছোঁ। কিন্তু যি হিচাপে এই নদীত খনন চলি আছে, এটা সময়ত যাই আমি পানী পাম না নাই আমাৰ শংকাৰ সৃষ্টি হৈছে। অনতিপলমে যি এই অবৈধ কাৰবাৰসমূহ চলি আছে, এটাক নাকি লগাব লাগে। যিখিনি চৰকাৰৰ অনুজ্ঞাপ্ৰাপ্ত আছে সেইমতে চলক, আমাৰ ক'ব লগা একো নাই। জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি বৰনদীৰ বুকু উদং কৰিছে মাফিয়া চক্ৰই। দৈনিক চলি থকা শিলৰ খননে বৃহত্তৰ অঞ্চলৰ আয়ুস ৰেখাস্বৰূপ বৰনদীৰ অস্তিত্বৰ প্ৰতিও সৃষ্টি কৰিছে ভাবুকিৰ। এলেকাটোৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও এই শিল খননে আনিছে অশনি সংকেত। বৰনদীৰ বুকুত অবাধ শিল খনন বন্ধ কৰি নদীখনৰ অস্তিত্ব ৰক্ষাৰ লগতে জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান প্ৰকৃতি প্ৰেমীৰ। তামোলপুৰৰ পৰা প্ৰদীপ দাসৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।